প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে জানে জানো আপোনাৰ পাকঘৰত ৰখা এক সাধাৰণ যেন লগা বগা পাউডাৰ যাৰ দ্বাৰা আপুনি খোৱাৰ সোৱাদ বঢ়োৱাৰ বাবে ব্যৱহাৰ কৰে, যিয়ে আপোনাক ৰাতিৰ ভিতৰতে ভিক্ষাৰীৰ পৰা ৰজা বনাই দিব পাৰে। ৰখক, এই ভিডিঅ'টো স্কিপ কৰাৰ ভুল নকৰিব, কিয়নো আজি আমি আপোনালোকক সেই ৰহস্যৰ বিষয়ে জনাবলৈ গৈ আছোঁ, যিটো জানিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। যদি আপুনি বহুত পৰিশ্ৰম কৰে, মূৰৰ ঘাম মাটিত পেলাই কাম কৰে, তেজক পানী কৰি কাম কৰে, কিন্তু তাৰ পিছতো আপোনাৰ বেংক একাউণ্ট খালী কিয় হৈ থাকে? ধাৰ ঋণৰ বোজা দিনে দিনে কিয় বাঢ়ি গৈ আছে? কিছুমান লোকে বেছি পৰিশ্ৰম নকৰাকৈ সুন্দৰ জীৱন যাপন কৰে, আলিচান ঘৰত থাকে, কিন্তু আপুনি এটা এটা টকাৰ কাৰণে কিয় কান্দিব লগা হৈছে? এটা এটা টকা খৰচ কৰিবলৈ আপুনি কিয় 10 বাৰ ভাবিব লাগে? আত্মীয় স্বজনৰ কথা শুনিব লগা হয়। কি এইবোৰ কেৱল ভাগ্যৰ খেল হয় নেকি? একেবাৰেই নহয়। এয়া কেৱল উৰ্জাৰে খেল হয়, এয়া ফ্ৰিকুৱেন্সিৰ খেল হয়। আজি আমি আপোনালোকক কোনো যাদু শিকাব বিচৰা নাই। আমি আপোনাক বিজ্ঞান, উৰ্জা আৰু ল অৱ এট্ৰেকশ্যনৰ সেই গভীৰ ৰাজৰ কথা জনাবলৈ বিচাৰিছোঁ, যিটো সংসাৰৰ 1% ধনী লোকে জানে, কিন্তু আপোনাক কেতিয়াও নজনায়। নিমখক কেৱল আপুনি হয়। কিবা এনেকুৱা বিশেষ শব্দ কৈ দিয়ক, 1 কোটি কিয় 10 কোটিও মেনিফেষ্ট কৰিব পাৰিব। নিমখে কেৱল আপোনাক পইচাই নিদিয়ে, ইয়াৰে আপুনি মন পচন্দৰ গাড়ী, সপোনৰ ঘৰ আৰু সেই সকলোবোৰ বস্তু বিচাৰিব পাৰে যিটো আপুনি কেতিয়াও কল্পনাও কৰা নাই। কেৱল আপুনি বিচাৰিব জানিব লাগিব। মেনিফেষ্ট কৰাৰ আচল বিজ্ঞান জানিব লাগিব, যিটো আজি আমি এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ সুন্দৰকৈ জনাবলৈ গৈ আছোঁ। সেইকাৰণে যদি আপুনি এই দৰিদ্ৰতাৰ কাৰণে ভাগৰি পৰিছে, যদি আপুনি ভাগ্যৰ বন্ধ তিজুৰি খুলিব বিচাৰিছে, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। তেন্তে আহক সময় নষ্ট নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, সৰ্বপ্ৰথমে আপোনাৰ মূৰৰ পৰা এই কথাটো উলিয়াই পেলাওক যে নিমখ কেৱল খোৱা শাক-পাচলিতে দিয়াৰ কামত নাহে। আমাৰ প্ৰাচীন বেদত, শাস্ত্ৰত আৰু সংসাৰৰ পুৰণা সভ্যতাত নিমখক চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ চিধা প্ৰতিনিধি বুলি মনা হৈছে। শুক্ৰ গ্ৰহে বিলাসিতা, পইচা, লাক্সাৰি আৰু সুখ-সুবিধাৰ স্বামী হয়। আপুনি হয়তো নাজানে যে, কিন্তু পুৰণি কালত নিমখক পুৰণা সোণ বুলি কোৱা হৈছিল। বহু পুৰণা সভ্যতাতো সৈনিকসকলক দৰমহাৰ সলনি নিমখ দান দিয়া হৈছিল। কিন্তু কিয়? কেতিয়াবা আপুনি চাইছে জানো, আপুনি সমুদ্ৰৰ পানীৰে বনোৱা এই বগা ক্ৰিষ্টেলত এনেকুৱা কি আছে, যিয়ে ইয়াক সোণতকৈ বেছি মূল্যৱান বনায়? ইয়াৰ উত্তৰ হ'ল ইয়াৰ প্ৰচণ্ড উৰ্জা। যিদৰে ৰুদ্ৰাক্ষে আমাৰ শৰীৰৰ উৰ্জাক সন্তুলিত কৰে আৰু এক ৰক্ষা কৱচ বনায়, ঠিক সেইদৰে ব্ৰহ্মাণ্ডৰ সকলো বস্তু উৰ্জাৰে জড়িত হৈ থাকে। নিমখৰ ভিতৰত এক অদ্ভুত আৰু যাদুই শক্তি লুকাই থাকে, যিয়ে আপোনাৰ আশে-পাশে থকা সকলো নকাৰাত্মক শক্তিক শুহি লয়। যিদৰে এক শুকান স্পঞ্জে এটুপ এটুপ পানীৰ টোপাল শুহি লয়, ঠিক সেইদৰে নিমখে আপোনাৰ ঘৰখনৰ, আপোনাৰ শৰীৰৰ আৰু আপোনাৰ ভাগ্যৰ সকলো সেই ৰি-উৰ্জাক, আপোনাৰ দৰিদ্ৰতা আৰু দুৰ্ভাগ্যক নিজৰ ভিতৰত শুহি লয়। আৰু যেতিয়া কোনো ঠাইৰ পৰা দৰিদ্ৰতা আৰু নকাৰাত্মকতা ওলাই যায়, তেতিয়া খালী ঠাই ৰৈ যায়। এইখিনি ভৰাবলৈ ব্ৰহ্মাণ্ডত শীঘ্ৰে সকাৰাত্মক উৰ্জা, পইচা, সম্পত্তি আৰু সুখ-শান্তি পঠিয়াই দিয়ে। আজি যি উপায় আমি আপোনাক জনাবলৈ গৈ আছোঁ, সেয়া কোনো যাদু টনা নহয়, এয়া এক বিজ্ঞান হয়। এয়া ল অৱ এট্ৰেকশ্যনৰ সকলোতকৈ গভীৰ ৰাজ হয়। আপোনালোকে বহুত ভিডিঅ' হয়তো চাইছে, কিন্তু সফলতা পোৱা নাই। কিয় জানেনে? আপোনাৰ ভিতৰত, আপোনাৰ ঘৰত আৰু আপোনাৰ আভা-মণ্ডলত, মানে আপোনাৰ অ'ৰাত বহুত নকাৰাত্মকতা আৰু মানুহৰ হাই ভৰি গৈছে। কোনো আশীৰ্বাদ আৰু কোনো প্ৰাৰ্থনাই কামেই নকৰে। সেইকাৰণে সেই লেতেৰা মূৰ্তিত খুন্দা খাই আকৌ ঘূৰি আহে। গতিকে আজি আমি প্ৰথমে নিমখৰ ব্যৱহাৰ কৰি সেই ৰাস্তাটো পৰিষ্কাৰ কৰিম আৰু নিমখক সেই কথা ক'ম যিটো চিধা ব্ৰহ্মাণ্ডলৈ যাব। সৰ্বপ্ৰথমে আপুনি এইটো জানিব লাগিব যে য'ত আপুনি পইচা থয়, য'ত আপুনি শুৱে, সেই ঠাইৰ উৰ্জা কেনেকুৱা হয়। যদি সেই ঠাইৰ উৰ্জা গধুৰ হয়, যদি সেই ঠাইত আপুনি শান্তি অনুভৱ নকৰে, কথাই কথাই কাজিয়া হয়, তেন্তে পইচা সেই ঠাইত কেতিয়াও ৰৈ নাথাকে। পইচা এক চঞ্চল উৰ্জা হয়, তাক শান্তিৰ মহল লাগে। গতিকে আমাৰ প্ৰথম কাম হ'ল পয় পৰিষ্কাৰ। ঝাৰু আৰু ঘৰ মোচাৰ চাফাই নহয়, এয়া ভাগ্য আৰু উৰ্জাৰ চাফাই হয়। আজি ৰাতি হয়
আজি ৰাতিয়ে আপুনি এই উপায়টো কৰিব পাৰিব। এটা কাঁচৰ গিলাচ লওক। ধ্যান ৰাখিব, গিলাচ কেৱল কাঁচৰেই হ'ব লাগিব। প্লাষ্টিক বা ষ্টীলৰ গিলাচ ল'লে নহ'ব, কিয়নো কাঁচ ৰাহুৰ কাৰক হয় আৰু যেতিয়া আমি তাত নিমখ ঢালোঁ তেতিয়া ৰাহু আৰু নিমখ মিলিত হৈ সকলো নিগেটিভ এনাৰ্জি টানি লয়। এই কাঁচৰ গিলাচটোত পানী ভৰাওক। সম্পূৰ্ণ ওপৰলৈকে ভৰাব নালাগে, অলপ খালী ৰাখিব। তাৰ পাছত আপোনাৰ সোঁ হাতেৰে এমুঠি সামুদ্ৰিক নিমখ ঢালি দিয়ক। যদি সামুদ্ৰিক নিমখ নাই তেন্তে আপুনি আপোনাৰ ঘৰত ব্যৱহাৰ কৰা সাধাৰণ নিমখেই ল'ব পাৰিব। এতিয়া আপুনি এই গিলাচটো ঘৰৰ কোনোবা এনেকুৱা কোণত ৰাখি দিয়ক য'ত কাৰোবাৰ নজৰ বাৰে বাৰে নপৰে। এইটো দক্ষিণ-পশ্চিম কোণতো ৰাখিব পাৰে বা আপোনাৰ বেডৰুমৰ কোনো অন্ধকাৰ ঠাইতো থৈ দিব পাৰিব। এইটো সম্পূৰ্ণ 24 ঘণ্টাৰ বাবে থৈ দিয়ক। আপুনি দেখিব যে পিছৰ দিনা সেই পানীখিনিৰ ৰং সলনি হৈ পৰিছে। হ'ব পাৰে যে সেই পানীখিনি ঘোলা হৈ পৰিছে, হালধীয়া হৈ পৰিছে বা তাত আচৰিত ধৰণৰ বুৰবুৰণি উঠিবলৈ ধৰিছে। আপুনি জানে জানো সেয়া কি? এয়া সেই দৰিদ্ৰতা হয়, সেয়া বেয়া নজৰ হয়, সেয়া সেই বাধা হয় যিয়ে আপোনাক ডাঙৰ মানুহ হোৱাত বাধা প্ৰদান কৰিছিল। এই পানীখিনিয়ে সেই সকলোবোৰ নিজৰ মাজলৈ টানি আনিছে। তাৰ পাছত 24 ঘণ্টাৰ পাছত সেই পানীখিনি চিধা টয়লেটত পেলাই দিয়ক। এই পানীখিনি ৱাছ মেচিনত পেলাব নালাগে। এইখিনি ঘৰৰ গছ-গছনিতো পেলাব নালাগে। এইখিনি চিধা টয়লেটত পেলাই দিয়ক যাতে আপোনাৰ ঘৰৰ পৰা লেতেৰা একেবাৰে গুচি যায়। যেতিয়া আপুনি এনেকুৱা কৰিব তেতিয়া আপুনি নিজেই অনুভৱ কৰিব পাৰিব যে ঘৰখনৰ মহল পাতল হৈ পৰিছে, যেন আপোনাৰ মূৰৰ পৰা বহুত ডাঙৰ বোজা আঁতৰি গৈছে। এইটো আছিল আপোনাৰ উৰ্জাৰ চাফাই। এতিয়া জানো আহক সেই মুখ্য প্ৰয়োগৰ বিষয়ে, নিমখৰ সৈতে কথা পতাটো। শুনিবলৈ হয়তো আচৰিত লাগিছে, কিন্তু দুনিয়াৰ সকলোতকৈ ডাঙৰ মনোবৈজ্ঞানিকেও এইটো মানে যে পানী আৰু ক্ৰিষ্টেলত ভাবিব পৰা শক্তি থাকে। নিমখ এক জীৱিত ক্ৰিষ্টেল হয়। ইয়ে আপোনাৰ কথা, আপোনাৰ ভাৱনাক ৰেকৰ্ড কৰে। যেতিয়া আপুনি নিমখক কিবা আদেশ দিয়ে তেতিয়া ই আপোনাৰ শব্দকেইটাক নিজৰ মাজত সমাহিত কৰি লয় আৰু শীঘ্ৰেই সেই ফ্ৰিকুৱেন্সিক ৰেডিঅ' টাৱাৰৰ দৰে ৱৰ্ডকাষ্ট কৰে। তেন্তে আপুনি কি কৰিব লাগিব? বহুত ধ্যান দি শুনক। ৰাতিপুৱা সোনকালে উঠক বা ৰাতি শোৱাৰ ঠিক আগতে যেতিয়া দুনিয়া শান্ত হৈ থাকে তেতিয়া আপোনাৰ সোঁ হাতত অলপ শুকান নিমখ লওক। আপোনাৰ মুঠিত সেইখিনি বন্ধ কৰি লওক। মুঠিটো বহুত জোৰত দবাব নালাগে, কেৱল লাহেকৈ বন্ধ কৰিলেও হ'ব। তাৰ পাছত কোনো শান্ত ঠাইত বহি পৰক। আপোনাৰ চকু বন্ধ কৰক আৰু অনুভৱ কৰক যে এই নিমখ আপোনাৰ হাতত আছে। এতিয়া আপুনি এই নিমখখিনিৰ সৈতে কথা পাতিব লাগিব। আপুনি তাক ক'ব লাগিব যে আপোনাক কি লাগিব। কিন্তু ৰখক, 99% মানুহে এটা ডাঙৰ ভুল কৰে। তেওঁলোকে কান্দি কান্দি বিচাৰে। তেওঁলোকে কয় যে হে ভগৱান, মোৰ দৰিদ্ৰতা দূৰ কৰা, মোৰ ওপৰত বহুত ধাৰ ঋণ আছে, সেইবোৰ দূৰ কৰা, মোক পইচা দিয়া। নহয়, আপুনি কেতিয়াও এনেকৈ ক'ব নালাগে। নিমখ আৰু ব্ৰহ্মাণ্ডই ভৱিষ্যৎকাল আৰু লাগে শব্দৰ ভাষা বুজি নাপায়। নিমখে কেৱল বৰ্তমান আৰু আছে শব্দৰ ভাষা বুজি পায়। আপুনি সম্পূৰ্ণ বিশ্বাসেৰে, সম্পূৰ্ণ শক্তিৰে এই নিমখক ক'ব লাগিব যে যেন আপুনি কোনো জিনক আদেশ দি আছে। আপুনি ক'ব লাগিব যে মই ধন, টকা, পইচাক আকৰ্ষণ কৰি আছোঁ। পইচা চাৰিওফালৰ পৰা মোৰ ফালে দৌৰি আহিছে। পইচা মোৰ সকলোতকৈ ডাঙৰ বন্ধু হয়। মই এক বহুত ডাঙৰ চুম্বক হয় আৰু কোটি টকাৰ সম্পত্তি মোৰ ফালে আকৰ্ষিত হৈছে। ধন্যবাদ ব্ৰহ্মাণ্ড, ধন্যবাদ, ধন্যবাদ। এই শব্দটো অতি কমেও 31 বাৰ ক'ব আৰু এই শব্দটো আপোনাৰ আত্মাৰ সৈতে অনুভৱ কৰি ক'ব। যেতিয়া আপুনি ক'ব যে পইচা আহি আছে, তেতিয়া আপোনাৰ বন্ধ চকুৰ সন্মুখত আনিবলৈ চেষ্টা কৰিব যে সঁচাকৈয়ে আপোনাৰ সন্মুখত নোটৰ গাঁতদি হাতলৈ আহিছে। অনুভৱ কৰক সেই সুখ, সেই শান্তিখিনি, যিখিনি পইচা পোৱাৰ পাছত আপুনি পাব। অনুভৱ কৰক যে আপুনি আপোনাৰ সম্পূৰ্ণ ধাৰ ঋণ নোহোৱা কৰিছে আৰু আপুনি মন পচন্দ গাড়ী চলাইছে। নিমখ আপোনাৰ হাতৰ গৰমেৰে চাৰ্জ হৈ যাব। আপোনাৰ ভাৱনাৰ গৰমে তাক গলাই পেলাব, তাক এক্টিভেট কৰি পেলাব। যেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ হাতৰ মুঠি গৰম হৈ গৈছে, অলপ ঘাম ওলাবলৈ ধৰিছে, তেতিয়া বুজিব যে আপোনাৰ কানেকশ্যন বনি গৈছে। নিমখে আপোনাৰ কথা শুনিছে। নিমখে আপোনাৰ ইচ্ছাক মেমৰিত ছেভ কৰি লৈছে। এতিয়া চাৰ্জ হোৱা নিমখখিনি আপুনি কি কৰিব লাগিব? এই নিমখখিনি আপুনি খাব নালাগে। এই নিমখখিনি আপুনি আৱৰ্জনাৰ ওপৰত পেলাব নালাগে।
এই নিমখখিনি আপুনি বৈ যোৱা নদীত বা ঘৰৰ ৱাশ্ব মেচিনত পেলাই দি উটুৱাই দিয়ক। আপুনি ভাবিব পাৰে যে ইমান কষ্ট কৰি চাৰ্চ কৰিলোঁ, কিয় উটুৱাই দিম? কিয়নো যেতিয়া আপুনি এইখিনি পানীত উটুৱাই দিব, তেতিয়া নিমখখিনি গলি যাব। তেতিয়াই আপোনাৰ মনৰ ইচ্ছা, আপোনাৰ সেই প্ৰাৰ্থনা ব্ৰহ্মাণ্ডৰ অন্তৰ উৰ্জাত মিলি যায়। এয়া ল অফ এট্ৰেকশ্যনৰ লেট গ' কৰাৰ নিয়ম। ইয়াৰ মানে হ'ল আপুনি আপোনাৰ সন্দেশ ব্ৰহ্মাণ্ডৰূপী ডাকিয়াক সমৰ্পণ কৰি দিলে। এতিয়া এই চিঠি নিজৰ ঠাই পাবই পাব। যেতিয়া আপুনি টেপৰ তলত নিমখখিনি উটুৱাই দিব, তেতিয়া সেইখিনি গলি গৈছেনে নাই তাৰ ওপৰত লক্ষ্য ৰাখক। তাৰ পাছত হাঁহি হাঁহি মনৰ ভিতৰতে ভাবক, যিদৰে এই নিমখ পানীৰ সৈতে মিলি নোহোৱা হৈ পৰিল, সেইদৰে মোৰ জীৱনৰো সকলো দুখ দৰিদ্ৰতা দূৰ হৈ গ'ল আৰু ধন সম্পত্তি মোৰ জীৱনত মিহলি হৈ পৰিলে। এই ভাৱনা বহুত জৰুৰী হয়। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায়টো এবাৰ অৱশ্যেই কৰি লওক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।